বটদ্ৰাত এজন শিক্ষকৰ নিৰ্লজ্জ কাণ্ড। ছাগলীৰ খেতি খোৱাৰ বাবে চুবুৰীয়া মহিলা আৰু ছোৱালীক অমানৱীয় প্ৰহাৰৰ লগতে শ্লীলতাহানিৰ অভিযোগ। এজন শিক্ষক হ'ল সমাজৰ আদৰ্শস্বৰূপ। শিক্ষকে মমবাতিৰ দৰে নিজকে বিলাই দি সুস্থ সবল শৈক্ষিক সমাজ গঢ়ি তোলে। কিন্তু আজিকালি হৈছে কি, শিক্ষকৰ দৰে পবিত্ৰ ভিত্তিত জড়িত একাংশ লোকে প্ৰায় দখল কৰে বাতৰিৰ শিৰোনাম। পুনৰ শিক্ষক সমাজক লজ্জানত কৰা নিৰ্লজ্জ কাণ্ড সংঘটিত হৈছে বটদ্ৰাত। প্ৰাপ্ত অভিযোগ অনুসৰি বটদ্ৰাৰ ৰামপুৰ সত্ৰগাঁৱৰ শিক্ষক আকবৰ আলীয়ে তেওঁৰে চুবুৰীয়া বানেছা খাতুন আৰু আঞ্জুমা খাতুনক ছাগলীয়ে খেতি খোৱাৰ অপৰাধত গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে। আনকি সম্বনীয় ভাগিন ছোৱালীজনীকো গাৰ কাপোৰ ফালি শ্লীলতাহানিৰ অভিযোগ এইজন শিক্ষকৰ বিৰুদ্ধে। ইয়াকে লৈ ভুক্তভোগীয়ে ইতিমধ্যে বটদ্ৰা থানাত দাখিল কৰিছে এজাহাৰ দাখিলৰ পিছতো বটদ্ৰা আৰক্ষীয়ে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে। উল্লেখ্য যে দৰিদ্ৰ পৰিয়ালটোক শিক্ষকজনে অকল প্ৰহাৰ কৰাই নহয়, বৰ্তমান ভয় ভাবুকি প্ৰদান কৰাৰো অভিযোগ এইসকল ভুক্তভোগীৰ। প্ৰশ্ন হয়, শিক্ষকৰূপী অভিযুক্তজনৰ বিৰুদ্ধে বটদ্ৰা আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হ'বনে? এইসকল ভুক্তভোগীয়ে ন্যায় লাভ কৰিবলৈ সক্ষম হ'বনে নহয়, সেয়া হ'ব লক্ষণীয়। বটদ্ৰাৰ পৰা মজিবুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় অসম। আমালোক ছাগলী আনিবলৈ গৈছো, আকবৰে হাতৰ পৰা কাহিনী এনেকুৱা গালি গালাজ পাৰিছে, মানে ক'বলৈ একো বাহা নাই, এনেকুৱা গালি গালাজ পাৰিছে। মানে আমি কৈছো, মোমাই তুমি এনেকুৱা কিয় গালি গালাজ পাৰি আছা? এইটোতো আপুনি এজন শিক্ষক, মাষ্টৰ মানুহ, বিএটি মানুহ, আপোনাৰ বাহা এনেকুৱা নে? মই এইটো কোৱাৰ পিছতেই মোক চুলিত ধৰি চুচৰাই নি এনেকুৱা মাৰিছে, মোক মানে ক'বলৈ একো নাই। মোৰ এনেকুৱা মানে মোৰ গাত কাপোৰ আছিল যে ফালি দিছে আৰু বেয়াকৈ টাচ কৰিছে। বাদে মই চিৎকাৰ মাৰিছো, বাদে মোক মাক গৈছে, মোৰ মাকক লাঠি মাৰি পেলাই দিছে। পেলাই দিয়াৰ পিছত মোৰ এজন আন্টি আছে, তাই মানে হিৰাবলৈ গৈছে, তাকক লাঠি মাৰি পেলাই দিছে। পেলাই দিয়াৰ পিছত সিহঁতৰ ঘৰৰ গোটেই মানুহ আহি গৈছে, আহি আমালোকক যেনেকৈ মাৰিব লাগে তেনেকৈ মাৰিছে। আৰু আকবৰেতো মোক মাৰি আছে আৰু এনেকুৱা মানে ক'বলৈ বাহা নাই, এনেকুৱা কৰিছে, সি বেয়াকৈ টাচ কৰিছে। বাদে হিফজুৰ ৰহমান আৰু ইমান যে সেই দুটা ল'ৰায়ে আমচুবাটিৰ সিহঁতে মানে আমালোকক বচাই যোৱাৰ পিছত সিহঁতে মানে কাজিয়াটো ভাঙি দিছে যে তোমালোক ঘৰত গুচি যোৱা। সিহঁতক কৈ গৈছে, আমালোক আহি পৰিছো, তাতো পিছফালে আহি এনেকুৱা মানে লাঠি আছে। এজাহাৰ কৰিছো বটদ্ৰা থানাত। আৰক্ষী গৈছিল নে? আৰক্ষী যোৱা নাই। কি বিচাৰা তোমালোকে, কি ক'বা? এতিয়ালৈকে আমালোকে হিমন্ত ছাৰক অনুৰোধ জনাইছো, সিহঁতৰ এটা হেডমাষ্টৰ হৈ বেলেগৰ ছোৱালীজনী কিয় টাচ কৰিছে, বিয়া গালি গালাচো দিছে আৰু বিয়া কাপোৰ চাপোৰ ছিঙি বাদে তাৰপিছত যিমান টাচ মোক আৰু ফাঁচি দিবলৈ গৈছি। মই তহঁতক ফাঁচি দি দিম, কি কৰিবি? আমি মাহা 1 লাখ টকা ইনকাম কৰো আৰু টেক্সটো মোক আহি থাকে, এনেকুৱা কৈছে। মই উচিত ন্যায় বিচাৰো যে মাষ্টৰ মানুহ হয় যে এনেকুৱা কৰিছে, গোটেই পৃথিৱীত কি কৰিব শিক্ষক মানুহ। মানে সিহঁতৰ মানে ছাগলী পোৱালিলৈ কাজিয়া লাগিলে সিহঁতে বটদ্ৰা থানাত এজাহাৰ কৰিলে 24 ঘণ্টা সময় হৈ গৈছে, সিহঁতে এতিয়া পুলিচ যোৱা নাই। আবল ৰামপুৰ সত্ৰ আবল দালালে সিহঁতৰ ৰাতি আহি আকবৰ মাষ্টৰৰ ঘৰত বহি সিহঁতে আমাৰ লগত ফোন মাৰি কৈছে যেন ৰাতিপুৱা ছোৱালীটো লৈ তুমি আমাৰ ঘৰত আহি যাবা। এতিয়া মানে আমাৰ আবলে মীমাংসা কৰিব আৰু আবলে কৈছে যেন তোমালোকে এইটো কেছ কৰিব নালাগে, মাষ্টৰৰ ওপৰত তুমি আহা, কিবা মীমাংসা কৰিব লাগে এইটো কৰি দিয়ে। এতিয়া বটদ্ৰা থানাৰ অচিবিলাক এতিয়া যোৱা নাই। আবলে মানে সিহঁতে কৈছে আমি 5,000 টকা দি থৈ আহিছোঁ অচি, তহঁতে কিমান দিছ? তহঁতে একো দিয়া নাই। এইটো মানে আকবৰ মাষ্টৰে কৈছে সিহঁতৰ ঘৰত
বহি এনেকৈ কথা পাতি কৈ আছে আছে মানে সিহঁতে মানে কৈ আছে যে এই আবুলাৰ কি কৈছে যে এনেকৈ মাৰিছে কিয় মই চুলৰ মুঠিত ধৰি খালি কমৰতে লাঠি দিছো মানে সি মানে পইণ্টটো শিকাই দিছে মানে আকবৰে কৈছে যে মই যিখিনি দিব লাগে এইখিনি দিছোঁ মই ইচ্ছা মতনে দিছোঁ আৰু মই যিখিনি কৰিব লাগে সেইখিনি কৰিছোঁ আকবৰ মাষ্টৰে মানে আবুলক দালাইটোত কৈ আছে মানে আবুলে কৈছে ঠিকেই আছে আৰু আমালোকক চৰকাৰক এইটো আবেদন জনাইছোঁ যে হিমন্ত ছাৰক যে আমালোকক এইটো কেছত উচিত ন্যায় লাগে আৰু ভালকৈ তদন্ত লাগে যে এজন শিক্ষক হৈ কেনেকৈ এজন মানুহৰ শৰীৰত কেনেকৈ হাত দিব বেয়া হাত দিব পাৰে আৰু চুলৰ মুঠিত ধৰি কেনেকৈ মাৰিব পাৰে মোৰ ছাগলী মোৰ ঘৰৰ ওচৰতে আকবৰ মাষ্টৰৰ খেতি কঠীয়া লগাইছে তাৰপাছত মোৰ ছাগলী বোলে গৈছে আমিতো নাজানো তেওঁ যোৱাৰ পিছত মই তামোল তুলি আহিছোঁ অহাৰ পিছত খুজি বিচাৰি আছোঁ নাই তাৰপাছতে আমাৰ বন্তিজনে কৈছে আকবৰ মাষ্টৰৰ ঘৰত নিয়ে বান্ধি থৈছে মই গৈছোঁ যাৱাৰ পিছত মোক যেনেকৈ গালি দিছে মানে মাত দিবলৈ নোৱাৰোঁ এনেকৈ গালি দিছে দেওয়াৰ পাছত ছোৱালীজনী কৈছে অ' মোমাই আপুনি যেন ইমান গালি দি আছে আপুনি এটা মাষ্টৰ মানুহ কিয় গালি দিছে কোৱাৰ লগে লগে মানে একদম একেবাৰে ডিঙিত ধৰি চুৰচাই আনে যেনেকৈ মাৰিব লাগে তেনেকৈ মাৰিছে মোক জখম বেছি হ'ল ছোৱালীজনীক ডিঙিৰ পৰা ধৰিছে তাৰপাছত কৈছে আমাৰ চাকৰি আছে তুই চাকৰি কি কৰিবি চাকৰি খাবলৈ নোৱাৰিবি তহঁতক মা দুজন দেখি দিম সেইবিলাক কৈছে আপোনালোকক চাই দিব আমালোকক চাই দিব ছাগলীকণ এতিয়াও দিয়া নাই মানে আমচুবাটীৰ হিফজুৰ ৰহমান প্ৰেচিডেণ্ট সিহঁতৰ নিজে তুলিছে মোক টানি পেলাই তুলিছে ইমান হৈছে ন সিহঁতৰ দুজনী মানে একেলগতে তুলিছে আমচুবাটী আকবৰ মাষ্টৰক মোক যেনেকৈ লাঠি দিলে তেওঁলোকে দেখিছে আপোনাক দেখিছে হিফজুৰে নিজে মানে ফিৰাইয়া দিছে তেওঁ বচাইছে আপোনাক হয় এজাহাৰ কৰিছে নেকি আপোনালোকে কৰিছোঁ কোন থানাত বটদুবা কেতিয়া কৰিছে কালি কৰিছোঁ পুলিচ গৈছে নে নাই? নাই যোৱা কি কয় পুলিচে পুলিচে কৈছে পুলিচে কৈছে আজি 10টা বজাত যাব এতিয়ালৈকে যোৱা নাই হয় মানে ছাগলী ক'ত আছে ছাগলী ছাগলী মোৰ বানেছা এতিয়া ক'ত আছে এতিয়া আকবৰৰ ঘৰত আছে এতিয়া কি বিচাৰে চৰকাৰক কি ক'ব চৰকাৰক অনুৰোধ জনাইছোঁ আমাৰ এইটো বিচাৰ আৰু লাগিব মোৰ সোণৰ